बारे बारे गुने खुलेगा मेरे पूरा एंगल तो मिले नहीं And by Horpil Road, I mean snake like. Oh, I was right. Itu pointer kayak apa dah ini dia. Ini আমার গাড়ি এক্সপার্ট। তোর কিনছা নাকি? एमादो গিয়ার অয়েল তো গ্যারান্টি কিনছি এমাদো বেলেগতে নহয় ইয়াৰ ঘৰৰ ডাঙৰ 1 লিটাৰ কিনছিলো মই 1 লিটাৰ বস গ্যারান্টি কিনছিলো। Hello guys, Manas here and welcome back to a new video. আজি হৈছে হোলি বাট আমি আজি অলপ ফুৰিব যাওঁ বুলি ভাবিলোঁ তামোলপুৰ হৈ তেনেকৈ ভূটানৰ পিনে। চ' মই নামটো নাজানো কি আছিল মানে মই পাহৰি গ'লোঁ, চামডুক চামথিং আছিল। চ' এতিয়া সেইফালে গৈ আছোঁ আমি আৰু যিহেতু মই আগতে দেখা নাই চ' এক্সপিৰিয়েঞ্চটো নতুন হ'ব। হোলি নেখেলোঁ কাৰণে যাবলৈ ওলালোঁ আজি। চ' এতিয়া ধ্ৰুৱ আগবাঢ়ি গৈছে আৰু মই এতিয়া পিছে পিছে যাম। এতিয়া আমি ভূটানত এণ্ট্ৰি মাৰিলোঁ, চিধাই গৈ থাকিম, কি পাওঁ দেখাই থাকিম আৰু। আমি আহি পালোঁ, এণ্ট্ৰি মাৰিলোঁ। আমাৰ ভয় আছিল কি গোপ্ৰ' বা যিকোনো সৰু কেমেৰা এলাও নকৰিব বুলি, বাট ট্ৰেফিক পুলিচক সুধিলোঁ, সোধাৰ পিছত সিহঁতে কৈছে এলাও কৰে বুলি। তো এতিয়া এইটোকে লগাই ল'ম, নাইবা এজ এ অল্টাৰনেটিভ মই ইয়াক ফোনটো ইয়াত লগাব দিছিলোঁ। কোনখনত তই ইয়াৰ আণ্ডাৰ এষ্টিমেট কৰি থকা বাইকখনক ভিডিঅ' কৰা ষ্টাইল চাওক গাইজ। কোনে খুলি থাকে বাৰে 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 কোনে খুলি থাকে মানে পুৰা এংগেলটো মিলে লৈছোঁ চাই আছোঁ। অতি সুন্দৰ মনেষ্টি কিটা মজা আছে না, যাব লাগিব তলত পিছত। ইফালেদি যাব নোৱাৰি নহয়, খোজকাঢ়ি যাব পাৰি। মানে সেই ঘূৰি পেলাব কিন্তু দিজ আৰ আৱাৰ চেক্সি বাইকছ। এটা ভুলিছে মই বহুত আণ্ডাৰ এষ্টিমেট কৰি অনা নাছিলোঁ বাইকখন, বাট চলাই বিৰাট মজা লাগিছে বিকজ দি ৰোডছ আৰ হৰপিল এণ্ড বাই হৰপিল ৰোড আই মিন স্নেক লাইক, সাপৰ নিচিনা অকোৱা পকোৱা ৰাস্তা। তো স্পৰ্টছ বাইক চলাই বিৰাট ভাল লাগে ইয়াতে। এণ্ড দিছ ইজ ওৱান অফ দ্য মনেষ্ট্ৰিজ that we have stopped here. There are our bikes stopped there beautifully. The Buddha resides there peacefully. ফটো তোলা হৈ গ'ল আমাৰ। এতিয়া আৰু এইফালে কি জেগা আছে ফুৰি পেলাই যাওঁ, খাওঁ কিবা, ভোক লাগিব আৰম্ভ কৰিছে আৰু। নেপালী হোটেল এখন আছে বুলি কৈছে না ইয়াতে? ক'ত আছে এখন নেপালী হোটেল, হিন্দু হোটেল এখন আছে, তাতে খাবা দিছে মানুহ তাক মই সুধিছিলোঁ। লেটছ গো দেন। होटल कहाँ मिलेगा? होटल हाँ? नीचे मिलेगा नीचे। किस तरफ से जाना होगा? मतलब नेपाली होटल है ना? नेपाली हाँ एक कुछ इंडियन होटल है बोले मालूम चला। हाँ खाना खाने के लिए खाना के लिए नीचे जाओ, नीचे स्ट्रेट इधर से टाउन है ना, टाउन बाजार, हाँ उधर जाओ। मतलब गेट तक जाना नहीं है ना? नहीं बीच में रास्ता मिलेगा ना? अच्छा थैंक यू। खाने पे उधर से जाना पड़ेगा। ओके 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 थैंक यू। यार हुडू या खुदू रसों या खुदू भैया ये नेपाली होटल किस तरह है?
खाने के लिए जो नेपाली होटल होता है ना, नेपाली लोग का होटल है, सुना किधर भी होगा नीचे नीचे ना। ऐसे जाओ टाउन के नीचे जाओ अच्छा अच्छा ठीक है होगा नेपाली होगा सब होगा ओके। So True Boy is asking the police, can we go further down that road? But মই একো পচিবিলিটি দেখা নাই যে ইয়াৰ পৰা আগত যাব দিব, বিকজ we don't have pass to go from here. The police on the gate said that we can go only till 4 kilometers. So I think our 4 kilometers quota is done. কি হ'ল কি হ'ল মানে আজ বনালি যিমান দিন থাকা থাক ইমিগ্ৰেশ্যনত তাতে মানে কি বনাই আনবা লাগে পাৰমিট। So I was right. এইটো পইণ্টত আগত যাব নিদিয়ে। Now we will chill for some time and then we will go. The time is 2:47 now. এই ফুলটো মই আমাৰ সিফালে দেখা নাই, আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ। এইটো থাকিবও পাৰে, আই এম নট চিয়'ৰ, বাট মই দেখা নাই। আৰে ফ'কাছে কোনো নেৰে। এই ফুলটো মই আমাৰ ইফালে দেখা নাই, ইয়াতে আজি ফাৰ্ষ্ট টাইম দেখা নাই। আমি উপায় নাযাওঁ, আমি লাষ্টত থ'ব লগা হৈছে। আমাৰ বাইকৰ কাৰণে আমি এটা থোৱা নাই পাৰ্কিং, মাজত জাগা আছে। তেতিয়া আমাতকৈ যদি অভদ্ৰ মানুহ লগা মাজত ক'ৰবাত থৈ গুচি আহিলে আমি জানো মানে। গাইজ জাষ্ট লুক এট দি পাৰ্কিং, কিমান ধুনীয়াকৈ থোৱা আছে, কিমান চিজিলত। সেইফালে ভিতৰতো আছে পাৰ্কিং, তাতেও ধুনীয়াকৈ থোৱা আছে। আমি বাইকৰ পাৰ্কিং পোৱা নাছিলে, তো আমি ইয়াতে ৰাখি দিলোঁ বাইক দুখন। এতিয়া আমি অলপ খোজকাঢ়ি ঘূৰিম জেগাটো। কি বঢ়িয়া জাগা, কি ধুনীয়া পৰিপাটি, চিজিল, ক্লিন। এইফালে বজাৰ আছে, বজাৰখনো চাওক কি মজা হৈ আছে। ব'ল যাই আহোঁ। This is the marketplace. Huh? খোৱা দোকান বিচাৰি বিচাৰি এতিয়া তাতে ই গৈ নাপিত এটা সুধিলোঁ। নাপিতটো কৈছে এইডাল আম গছৰ বগল মেহি হে বলকে। চ' এতিয়া আম গছডাল পালোঁ। চাই আহোঁ আৰু। আমি খাব আহিছিলোঁ হোটেল এটাত, চ' আমি ৰুটিয়ে ল'লোঁ। পাৰ প্লেট ৰুটি দুখনকৈ ৰুটি আহে আৰু দাম আহিব 40 টকা। য'তেই মই এনেকুৱা মস্তি পাৰ্কিং দেখা পাওঁ মনটো ভাল লাগি যায়। ক'তো অলপো পিক চিক নাই, কি বঢ়িয়া চাফা, চবেই ধুনীয়াকৈ ছিষ্টেমেটিকলি বাইকবিলাক থৈছে, কাৰবিলাক থৈছে। লাষ্ট টাইম দেখিছিলোঁ থাইলেণ্ডত আৰু এতিয়া দেখিছোঁ ইয়াতে। কাশ আমাৰ তাতে এনেকুৱা ভাল ছিষ্টেমত চলিল হয়। জাষ্ট নাও আই হেভ চিন দিছ থিং, EV ষ্টেচন, মানে বেটাৰী চাৰ্জ কৰা গাড়ীবিলাকৰ। আৰু ইয়াতে আছে মেইন টাউনতে। আমাৰ তাতে এতিয়া এইবিলাক বস্তু হৈ অহা নাই। এতিয়া আমি পালোঁ নাগ্ৰিজুলি। হাত চাতত ভাইব্ৰেশ্যন উঠি
টায়াৰ্ডনেছ ফিল হোৱাৰ কাৰণে অলপমান ৰখি দিলোঁ পূৰা চাহ বাগানৰ মাজত। এতিয়া অলপমান ৰেষ্ট লৈ আকৌ যাওঁ। ইফালে মেঘেও গুৰ গুৰ কৰি আছে। এতিয়া যাওঁ পুটুক পুটুক, দিনে পোহৰে গৈ পালে ভাল।